today, guys. Good morning. So এয়া দেখিবলৈ পাৰিছে ৰাতিপুৱা হৈছে এতিয়া 6টা বাজিছে আৰু আমি এতিয়া ওলাই আহিছোঁ অলপ মৰ্নিং ৱাক কৰিবলৈ। একচুৱেলি মৰ্নিং ৱাকো কৰিম আৰু আমাৰ কিছুমান বস্তু ল'বলৈ আছে বিকজ আজি হৈছে May 11 আৰু 11 মানে আমাৰ গুণুৰ বাৰ্থ ডেট, মানে বাৰ্থ মান্থ নহয় বাট বাৰ্থ ডেট হয়। চ' আমি তাৰ কাৰণে আজি ফটোশ্বুট কৰিম। তো ফটোশ্বুটৰ কাৰণে আমাৰ কি বস্তু লাগিব চ' সেইখিনি আমি নিব আহিছোঁ, প্লাছ আমি মৰ্নিং ৱাকো কৰিম। চ' আপোনালোকে ফাৰ্ষ্ট টু লাষ্ট আজি ব্লগটো চাই থাকক। ব্লগটো মই একদম শুই উঠিয়ে ষ্টাৰ্ট কৰি দিছোঁ, মোক দেখি গম পাইছে চাগে মই এতিয়া শুই উঠিছোঁ। চ' ষ্টে টিউন। হেল্ল', মই নাইটি পিন্ধি আহিছোঁ দেই গাইজ। শুই উঠি আৰু কাপোৰ চেঞ্জ কৰিবলৈ মানে মোৰ কি ক'ম, মোৰ টাইমে নহ'ল বিকজ লেট হৈ আছিল। আমাৰ আহিবলৈ আছিলে 5টা বজাত, কিন্তু আমাৰ আহোঁতে 6টাই বাজি গ'ল। চ' এয়া দেখিছে মই আহিছোঁ, মোৰ বা আহিছে আৰু কেমেৰাৰ পিছফালে এজন আছে। চ' আপোনালোকে চাই থাকিব দেই, ড'ন্ট মিছ। তো গাইজ আমি ভাবি আছিলোঁ যে এইবাৰ আমি আমাৰ গুণুক আমি ফুল দি পেলাই এইবাৰ ফটোশ্বুট কৰাম বুলি, বিকজ মানে আগে পিছে এতিয়ালৈকে আমি 4টা কৰিলোঁ। তো এইবাৰ আৰু ফুলৰ আইডিয়াটোহে আহিছে। চ' আমি ভাবিলোঁ যে ফুল দি পেলাই এবাৰ কৰিম বুলি। চ' সেই আছে আমি ফুল নিব আহিছোঁ। তো ওপৰৰ পৰাতো নিব নোৱাৰিম চাগে, আমি তলত পৰি থকাখিনি বুটলি লৈ যাম আৰু তাৰপিছত আমি ধুই ল'ম ভালকৈ। তো গাইজ এয়া ফুল বুটলি আছোঁ বিকজ গছৰ ওপৰৰ পৰাতো পাৰিব নোৱাৰি, বহুত ওখ গছ আৰু গছত উঠাটো ইম্পচিবল। এইখিনি চব ধুনীয়া আহিবনে বাৰু কওকচোন? এইখিনি দি আজি আমি ফটোশ্বুট কৰিম। নাজানো বাৰু কেনেকুৱা আহিব, খালি মোক লাগিছে ধুনীয়াই আহিব বুলি, বেয়া নাহে। কি গাছটো জোকাই দিব পাৰিবা? ট্ৰাই কৰিব লাগিব। গাইজ আমি পলিথিন লৈ আহিছোঁ, পলিথিন বাৰু পৰি থকাখিনিও লৈ গৈছোঁ। মোৰ টোপলাকেইটা মোৰ সৰুৱে হৈ গৈছে, মই আৰু ডাঙৰ আনিব লাগিছিল। ইমানখিনি ফুল পৰি আছে ইয়াতে নুজুৰিব চাগে, কিন্তু আমাৰ বাৰু বেছি নালাগে, হ'লেও যিমানখিনি লাগিব ইয়াত জুৰি যাব। গাইজ এয়া ফুল লৈছোঁ দেই, এয়া চব ফুলখিনি সঁচাকৈ ধুনীয়া আকৌ দেই। এয়া এইখিনি ফুল লৈছোঁ, দুটা পলিথিনত লৈছোঁ, মোৰ লৈছোঁ আৰু তাইও লৈছে। চ' আমাক লাগিছে যে হৈ যাব নিচিনা মানে কি হৈয়ে যাব। তো ফুল বুটলিৰ পৰা ভাগৰ লাগি গৈছে, সেইকাৰণে অলপ বহি দিছোঁ। এতিয়া যাম ৰুমত যাই পিনি এতিয়া ব্ৰেকফাষ্ট কৰিম, তাৰপিছত বাকী আপোনালোকৰ লগত কণ্টিনিউ হৈ আছোঁ পিছত। তো গাইজ ব্লগটো আজি মই মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো নাজানো গোটেই দিনটোলৈকে কণ্টিনিউ কৰিব পাৰিম নে নোৱাৰিম, মোৰ মনত থাকিব নে নাথাকে, বিকজ মই আধা ব্লগ কৰিবলৈ পাহৰি যাওঁ। চ' যি কি নহওক ট্ৰাই কৰিম আজি একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে দেখাই থাকিবলৈ আপোনালোকক ট্ৰাই কৰিম। নেদেখাওঁ বুলি ভাবিছিলোঁ বিকজ মই এতিয়ালৈকে গায়ে ধোৱা নাই, ৰাতিপুৱাৰ পৰা ইমান কাম কৰি আছোঁ। কাম বাৰু তেনেকৈ কৰা নাই, হ'লেও পানী অকণ প্ৰব্লেম হৈ আছে। চ' ভাবিছিলোঁ নেদেখাওঁ বুলি, কিন্তু চাই লওক মোকো এবাৰ। চ' ফটোশ্বুট কৰি লওঁ, গৰম উঠিব ন, এতিয়া গৰম উঠি আছে। চ' একেবাৰে আৰু যিকেইটা কাম আছে সেইকেইটা কৰি লওঁ, তাৰপিছত মই লাহেকৈ গা ধুম। চ' চাই থাকক আপোনালোকে, আৰু আছে বাকী। এতিয়া আমাৰ ফটোশ্বুটৰ কাৰণে আমাৰ এতিয়া বেডশ্বীট বিছোৱা হৈ গ'ল আৰু বেডশ্বীটটো আমি অলপ ইস্ত্ৰি কৰি লৈছোঁ, মানে অলপ কুচমুচ খাই আছিল। আৰু সেইজনী দেখিছে না আমাৰ গুণুক ৰেডি চেডি কৰাই থৈ দিছোঁ, একদম পেট চেট ওলাই গৈছে গৰমত পুৰা, একদম ততেই পোৱা নাই কেতিয়া কি কৰিব কি নাই। এই চব কেনেকৈ চিঞৰি আছে ই, আই 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 মোৰ সোনা পাপা। তো দেখিছে নহয়, এয়া আমি এতিয়া তাৰ ফটোশ্বুটৰ কাৰণে চব ৰেডি কৰি লৈছোঁ ইয়াতে। এয়া বিচনাতে কৰিম বাৰু, বিচনাৰ ওপৰত হোৱাইট এখন বেডশ্বীট পাৰি দিছোঁ। আৰু এইফালে চাব পাৰিছে ফ্লাৱাৰ্ছখিনি কাটিছিলোঁ ৰাতিপুৱা যে আনিছিলোঁ, সেইখিনি আনি পেলাই পানীত ধুইছোঁ ভালকৈ। ধুই মেলি এতিয়া
এইখিনি সৰু সৰুকৈ গাইজ এইটো দেখিবলৈ পাৰিছে এইটো 5 বনি গ'ল মইতো কোৱাই নাছিলোঁ চাগে না গুণৰ কিমান মান্থৰ ফটোশ্বুট কৰিম এইটো হৈছে তাইৰ আজি তাইৰ 5 মান্থ কমপ্লিট হৈছে এয়া 5টো বনি আছে আৰু এটা বস্তু আপোনালোকে লক্ষ্য কৰিছেনে বাৰু ৰ'ব মই দেখাই আছোঁ এইখিনি দেখিছে না ইয়াতে ফুল আছে আৰু মানে ফুল দি পেলাই তাইৰ ফটোশ্বুট হ'ব আৰু ছেকেণ্ড থিং হৈছে তাইৰ চোলাটো ফুল আছে আজি গোটেই চোলাটোতে ফুল আছে আজি দুটা ফ্ৰক আনিছিলোঁ দেখাইছিলোঁ চাগে মই তো যোনটো ফুল আছে চ' মই ডিচাইড কৰিলোঁ যে এইটোৱে পিন্ধাওঁ বুলি আৰু নেক্সট ফুল হৈছে এটা কপালতো এটা ফুল আহি গ'ল চাব পাৰিছেনে এয়া চাওক গুণৰ কপালতো আজি ফুল এটা ফুলি গ'ল আজি তাই গোটেইজনী ফুলন দেৱী গুণু আছে গুণুৰ আইতাৰ কোচত মানে দিদাৰ কোচত আৰু গুণুৰ মাথাটো ফুল উঠিছে চোলাটো ফুল উঠিছে বিছনাটো ফুল উঠিছে ই কেনেকৈ ফুলখিনিৰ ফালে চাই আছে গুণুৰ কিন্তু এতিয়া মনটো গৈছে আৰু ফুলখিনি ধৰি চব টান মাৰি দিবলৈ কিন্তু তাক টাইটকৈ ধৰি ৰাখিছে কাৰণে ই আহিব পৰা নাই তাৰ মনটো গৈছে ফুলখিনি টানিবলৈ বেয়া কৰি দিবলৈ ইতো এইবিলাকে কৰি থাকে আমি দিনটো সজাই থাকোঁ ই নষ্ট কৰি থাকে ই নষ্ট কৰা বাচ্চা হয় ই দুষ্ট বাচ্চা হয় বাপৰে বাপ বজা হয়তো বজা বিহাইণ্ড দ্য চিন চলি আছে ইয়াতে বিহাইণ্ড দ্য চিন 1000টা ফটো মাৰিলে এখন নহ'লে দুখনহে ধুনীয়া আহে বিহাইণ্ড দ্য চিন ইয়াকে কয় যি কষ্ট বাপৰে বাপ ফাৰ্ষ্ট আৰু ছেকেণ্ডত ঠিকে আছিল ইমান হেৰি কৰা নাছিল থাৰ্ডৰ পৰাই ষ্টাৰ্ট কৰিছে উৎপাত কৰা নাই নাই কাপোৰ উঠাই বিহাইণ্ড দ্য চিন ফটোশ্বুটৰ পিছফালে যি কৰিব লাগে চোৱা এবাৰ আপোনালোকে এফালে ডুবডুবি বজাইছে এফালে ফুল বৰবাদ কৰি দিছে নাচি আছে এই গুণু চোলাটো বাৰ বাৰ দাঙি দিছে ইয়াৰ হাগি চলাই গৈছে মোৰ বাবাটো চাগে বাবাটো তাৰ ফূৰ্তিটো চোৱাক এবাৰ ই বাপৰে বাপ ভৰি চৰি দাঙি লৈছে আৰু গুণু বাচ্চি পৰি গ'ল যা ধুনীয়া লাগিছে কিন্তু দেই এতিয়া তাক হহুৱাবলৈ এক্সট্ৰা মানুহ লাগিব ফটো তুলিবলৈ এক্সট্ৰা মানুহ লাগিব কেমেৰাৰ ফালে ফ'কাছ কৰাবলৈ এক্সট্ৰা মানুহ লাগিব